বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অভিমানৰ অভিমানী। লাহে লাহে দিনবোৰ পাৰ হ'ল। বৃষ্টিৰ দহকাজ সম্পূৰ্ণ হ'ল। বৃষ্টিৰ মাক দেউতাকক কাইলৈ যাবগৈ। কণমানিজনীক কোলাত তুলি বৃষ্টিৰ মাক দেউতাক সকলোৰে লগত বহিল। নিয়ৰে কণমানিজনীৰ মুখলৈ চাই চকুলো টুকি আছে। বৃষ্টিৰ দেউতাক আহি নিয়ৰৰ কাষতে বহিল। জোঁৱাই, দুখ নকৰিবা। এতিয়া কণমানিজনীৰ মুখলৈ চোৱা। তুমিয়েই তাইক ডাঙৰ কৰিব লাগিব। তুমি যিদৰে তোমাৰ পত্নীক হেৰুৱাইছা, আমিও আমাৰ ছোৱালীক হেৰুৱাইছোঁ। সৰুৰে পৰা বহুত মৰমত ডাঙৰ কৰিছিলোঁ, কিন্তু কি কৰিবা কোৱা? তাইৰ কপালতে ইয়াকে লিখা আছিল। যদি তুমি বেয়া নোপোৱা, কথা এটা ভাবিছোঁ আমি। তোমাৰ মা দেউতাৰ লগত আলোচনা কৰিছিলোঁ। সকলোৰে আগতে কোৱাটো ভাল। কি কথা দেউতা? তুমি ইমান বুজি পোৱা হোৱা নাই। কণমানিজনীক মাকৰ মৰমৰ বহুত প্ৰয়োজন। যদি তোমাৰ আপত্তি নাই, তুমি কণমানিজনীক মাকৰ অভাৱ দূৰ কৰিব পাৰা। আমি তোমাক জোৰ নকৰোঁ, কিন্তু তুমি যদি পুনৰ বিবাহ কৰোৱা, তাত কিন্তু আমাৰ কোনো আপত্তি নাই। আমাৰ ঘৰতো গৈ থাকিবা। আমাৰ মাজনীৰ দৰে তাইক আমি আঁকোৱালি ল'ম। দেউতা, আপোনাৰ ভৰিত ধৰিছোঁ, আৰু এনেকুৱা কথা নক'ব। মই কোনোদিনে বৃষ্টিৰ ঠাই আনক দিব নোৱাৰোঁ। তাৰ সলনি মোক মাৰি পেলাওক। কিয় তেনেকৈ কৈছা? আমি বেয়া ভাবি কোৱা নাছিলোঁ। ঠিক আছে, তুমি যি ভাল দেখা। বাৰু, কণমানিজনীৰ নাম কি ৰাখিম বুলি ভাবিছা? বৃষ্টিয়ে এটা নাম ৰাখি থৈ গৈছে। দুবৰী, সেইটোৱে ৰাখিম। ঠিক আছে, আজিৰ পৰা আমাৰ কণমানিজনীৰ নাম দুবৰী। যদি পাৰা তাই অলপ ডাঙৰ হ'লে এবাৰ লৈ যাবা। অলপ দিন থকাকৈ যাবা। মাজনীকতো ঘূৰাই নাপাওঁৱেই। কিন্তু দুবৰীজনীক আমাৰ পৰা আঁতৰাই নিদিয়া যেন। দেউতা, কিয় তেনেকৈ কৈছে? তাই অলপ ডাঙৰ হ'লে লৈ যাম। মোক ক্ষমা কৰিব দেউতা। মই তাইক আপোনালোকৰ বুকুৰ মাজৰ পৰা আনি বহু দূৰলৈ পঠাই দিলোঁ। মই মোৰ অভিমানীজনীক বচাব নোৱাৰিলোঁ। নাকান্দিবা নিয়ৰ। কান্দিলে জানো তাই ঘূৰি আহিব? আমি তোমাক কোনোদিনে ভুল ভবা নাই আৰু নাভাবোঁ। আনে কিবা ভাবিলেও আমি জানো তুমি তাইক কিমান ভাল পাইছিলা, তাইৰ বাবে কিমান কি কৰিছা। তুমি দুখ নকৰিবা। পিছদিনা বৃষ্টিৰ মাক দেউতাক গুচি গ'ল। নিজৰ ছোৱালীজনীক হেৰুওৱা দুখবোৰ বুকুৰ মাজতে সাঁচি ৰাখিলে। চকু পানীবোৰ বাধা দি থ'লে। নিয়ৰে দেখিলে মনত কষ্ট পাব বুলি। এদিন দুদিন কৰি দুবৰী ডাঙৰ হৈ আহিল। মাজে মাজে নিয়ৰে তাইক আইতাকৰ ঘৰত লৈ যায়। দুবৰী বৃষ্টিৰ দৰে দেখাত একেই। নিয়ৰে কোনোদিনে তাইক মাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাই। যি লাগে কৈছে সকলো পাইছে। দুবৰীয়ে আজিকালি বৃষ্টিৰ দৰেই খুব অভিমান কৰে। আইতাকৰ ওচৰত গৈ আমনি কৰি থাকিব। কিবা গালি পাৰিলে কান্দি কান্দি নিয়ৰৰ ওচৰত আহি অভিযোগ কৰিব। কেতিয়া যে মাহ বছৰ পাৰ হৈ গ'ল। দুবৰীজনী 5 বছৰ ভৰি দিলে। ভালদৰে কথা ক'ব পৰা হ'ল। অহাকালিৰ পৰা তাইক স্কুলত নাম লগাই দিয়াৰ কথা আছে। তাই মাজে মাজে গৈ মাকৰ ফটোখনৰ ওচৰত বহে আৰু নিয়ৰক সোধে, দেউতা, মা কিয় গুচি গ'ল আমাক এৰি? কোনে কৈছেনো তোমাক? মা আছে আমাৰ লগতে। মই দেখা নাপাওঁ কিয়? মায়ে মোক বেয়া পায় চাগে ন? নাপায় মাজনী। মায়ে তোমাক বহুত ভাল পায়। মায়ে কৈছিল তুমি এদিন বহুত ডাঙৰ পুলিচ অফিচাৰ হ'বা। তুমি ভালদৰে পঢ়িবা আৰু মায়ে তোমাক দূৰ আকাশৰ পৰাই আশীৰ্বাদ দিব। মই মাৰ দৰে ন দেউতা? একেবাৰে মাৰ দৰে। কালিৰ পৰা তুমি স্কুল যাবা? যাম দেউতা। মই ভালদৰে পঢ়িম। ভাত খাই লোৱা আহা। নাই মোৰ খাব মন যোৱা নাই যে। মন নগ'লে নহ'ব, খাব লাগিব। নহ'লে কেনেকৈ ডাঙৰ হ'বা? মই খুৱাই দিলে খাবানে? খাম। নিয়ৰে তাইক ভাত খুৱাই দিলে। ভাত খাই দেউতাকৰ কাষতে তাই শুই পৰিল। তাইৰ কণমানি মুখখনলৈ চাই নিয়ৰে জীয়াই থাকিব শিকিছে। দুবৰী নিদ্ৰাত মগ্ন। সৰু কপালখনতে সি এটা চুমা আঁকি দিলে। বৃষ্টি ফটোখনৰ কাষতে বহিল। সদায় দুবৰী শুই যোৱাৰ পিছত বৃষ্টিৰ ফটোখনৰ আগতে বহি মনৰ কথা পতাটো তাৰ অভ্যাসত পৰিণত হৈছিল। বৃষ্টিক অনুভৱ কৰে সদায় সি। তাই ওচৰত নাই যদিও তাইক সদায় সি তাইৰ ওচৰতে বিচাৰি পায়। বৃষ্টি, ঐ আমাৰ দুবৰী ডাঙৰ হ'ল। তাই মোক তোমাৰ কথা সুধি থাকে। তুমি তাইক বেয়া পোৱা নেকি? কিয় এৰি গ'লা তাইক? কি যে প্ৰশ্ন সুধি থাকে নহয়। তোমাক কোৱাই নাই। কালিৰ পৰা তাই স্কুল যাব। তোমাৰ সপোনবোৰ সোনকালে পূৰণ হ'ব। তুমি য'তে আছা তাৰ পৰাই তাইক আশীৰ্বাদ দিবা। তাই যে একেবাৰে তোমাৰ দৰে হৈছে। সৰু সৰু কথাতে অভিমান, খং,
তুমি থকা হ'লে যে কিমান ভাল লাগিল হয়। বহুত মনত পৰেও ছোৱালী তোমাৰ কথা। তুমি সদায় এনেকৈ মোৰ লগতে থাকিবা দেই। অঁ মই যাওঁ দেই, দুবৰি অকলে শুই আছে। মই নহ'লে ভয় কৰিব। সি বৃষ্টিক বিদায় দি দুবৰিৰ কাষতে তাইৰ মূৰত হাত বুলাই বুলাই শুই পৰিল। পিছদিনাৰ পৰা দুবৰি স্কুল যাব ল'লে। ভালদৰে পঢ়া শুনা কৰিছে, সহজে সকলো কথা মনত ৰাখিব পাৰে। ককাক আইতাকৰ মৰম, দেউতাকৰ মৰম পাই তাই মাকৰ অভাৱ অনুভৱ কৰা নাই। চোতালৰ আগফালে থকা ফুলবোৰৰ মাজে মাজে ৰঙীন পখিলাৰ দৰে তাই খেলি ফুৰে। নিয়ৰে তাইৰ ওচৰতে বহি তাইক চাই হেৰাই যায় কোনোবা অসীমত। কেতিয়াবা দৌৰি আহি নিয়ৰক সোধে, দেউতা পখিলাৰ দৰে যদি মোৰো পাখি থাকিলে হয়, ময়ো উৰি ফুৰিব পাৰিলোঁ হয়। সি হাঁহি এটা মাৰি কয়, তুমি মোৰ পখিলা, তুমি সদায় মোৰ মনৰ মাজত উৰিয়ে ফুৰা। তাই আকৌ দৌৰি গৈ ফুলবোৰৰ মাজত হেৰাই যায়। এমাহৰ বাবে স্কুল বন্ধ আছে। বৃষ্টিৰ মাক দেউতাকে দুবৰিক তাত নিয়াৰ কথা কৈছিল। দুবৰিও যাব মন, সেইকাৰণে তাইক লৈ নিয়ৰ বৃষ্টিহঁতৰ ঘৰলৈ গ'ল। বৃষ্টিৰ মাক দৌৰি আহি কণমানিজনীক কোলাত ল'লে। মাকৰ বুকু যেন কিবা এটা দুখে খুন্দা মাৰি ধৰিছে। যদি আজি ছোৱালীজনী থাকিলে হয়, বাটৰ পৰাই চাগে মা দেউতা বুলি চিঞৰি আহিল হয়। নিয়ৰৰ চকুত চকু পানী। জোঁৱাই, কি হ'ল? মা, ইয়াত আহিলে তাইৰ কথাবোৰে বৰকৈ আমনি কৰে অ'। দুখ নকৰিবা, তুমি এনেকুৱা কৰিলে তাই বৰ কষ্ট পাব। দেউতা কিয় কান্দিছা? নাকান্দিবা। আজি যদি তোমাৰ মা থাকিল হয়। মা আছে নহয়, তুমিয়েই কোৱাচোন। মায়ে আমাক চাই থাকে। হয় দিয়া। নিয়ৰ গৈ বৃষ্টিৰ ৰুমৰ বিচনাখনতে বহিল। মাকে কণমানিজনীক কোলাত লৈ কথা পাতি আছে তাইৰ লগত। বৃষ্টি শোৱা গাৰুটো বুকুত খাবতি বিচনাত বহি পৰিল। ছোৱালীও, কিয় মোক এৰি গুচি গলি? এইখন বিচনাতে এদিন মোৰ নামৰ সেন্দুৰ শিৰত নেদেখি চিঞৰি উঠিছিলি। মোৰ বুকুৰ মাজত শুই টোপনি গৈছিল এদিন। আজি তোৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। শুন, বৰ অকলশৰীয়া যেন লাগিছে অ'। তই এবাৰ মোৰ কাষলৈ আহ না, এবাৰ মোক সাৱটি ক না, আৰু কেতিয়াও মোক এৰি নাযাওঁ বুলি ক না। এবাৰ তুমি খুৱাই দিয়া ভাত। ছোৱালী, কি ভুল আছিলে মোৰ? কিয় তই এনেকৈ মোক এৰি গুচি গলি? কিয় ছোৱালী, কিয়? নিয়ৰে গাৰুটোত মুখখন ঢাকি উচপি উঠিল। বৃষ্টিৰ দেউতাক আহি তাক মাত দিলে, জোঁৱাই, দুখ নকৰিবা অ', যি হ'ব লগা আছিল হ'ল। দেউতা, মই কি ভুলৰ শাস্তি পাইছোঁ? বৃষ্টিৰ দেউতাকে আৰু একো ক'ব নোৱাৰিলে। নিয়ৰক সাৱটি নিজৰ চকু পানীবোৰ লুকুৱাব চেষ্টা কৰিলে। পিছদিনা পুৱা নিয়ৰে দুবৰিক লৈ অলপ ৰাস্তাৰ ফালে ওলাই গ'ল। ওচৰৰে মানুহ এগৰাকীয়ে নিয়ৰ আৰু দুবৰিক দেখি মাত দিলে, জোঁৱাই কেতিয়া আহিলা? কালি আহিলোঁ। অঁ, মাইনাজনী একেবাৰে মাকৰ দৰে হৈছে। কি নাম তোমাৰ মাইনা? দুবৰি। ডাঙৰেই হ'ল ছোৱালীজনী। ব'লা জোঁৱাই, আমাৰ ঘৰতে অলপ বহিবা। আজি নাযাওঁ চাগে, পিছত কেতিয়াবা যাম। মা চাগে ৰৈ আছে। হ'ব দিয়া, মাক কৈ দিবা মোৰ কথা, খুৰীজনীৰ ঘৰলৈ গৈছিলোঁ বুলি। ঠিক আছে তেন্তে ব'লক। বৃষ্টিৰ ঘৰৰ ওচৰৰে ঘৰৰ মানুহজনী। তাক বহিব দিলে আৰু মানুহজনী ভিতৰলৈ গ'ল। আৰু অলপ পিছত ছোৱালী এজনী ওলাই আহিল আৰু নিয়ৰক পানী দিলে খাবলৈ, আৰু দুবৰিক কোলাত লৈ নিয়ৰৰ ওচৰতে বহিল। অলপ পিছত মানুহজনী ওলাই আহিল। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিজৰ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় আহোম।